আচলতে আপোনালোকে আজি যিটো জেগাত আহিছে আপোনালোকে নিজে চাইছে যিটো নদীৰ কণ্ডিশ্যন আজি বহু বছৰ ধৰি আজি 15 বছৰ 20 বছৰ ধৰি এই নদীৰ গৰাখহনীয়া আৰু বানপানীৰ সমস্যাটো আমাৰ 4 নম্বৰ 3 নম্বৰ 5 নম্বৰ বগামুখত আছে আৰু এইটো পূৰ্বৰ পৰা চলি আছিলে কিন্তু আচলতে এই আমি য'ত আছোঁ আমি চামগুৰি সমষ্টিৰ মানুহ এই সমস্যাটো সমাধান কৰিবলৈ আজিলৈকে কোনো প্ৰতিনিধিয়ে এই ব্যৱস্থাটো নকৰিলে যিহেতু আমি চামগুৰি সমষ্টিৰ মানুহ ইয়াতে এজন প্ৰভাৱশালী মন্ত্ৰী আছিল ৰকিবুল হুছেইন তেওঁ দিন থাকোঁতে হয়তো তেওঁ ইচ্ছা কৰিলে এই সমস্যাটো সমাধান কৰিব পাৰিলেহেঁতেন স্থায়ী সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ নকৰিলে কিন্তু এতিয়া বৰ্তমান আমি যিটো দেখা পাইছোঁ প্ৰায় 4 কিলোমিটাৰ জেগা প্ৰায় 3 কিলোমিটাৰ জেগা নদীয়ে গৰাখহনীয়া লৈ গৈছে ইয়াত প্ৰায় 4টামান গাঁও আছিল গোটেইখিনি গাঁও গৰাখহনীয়াৰ কবলত পৰিছে গতিকে আমি এতিয়া ৰাইজে এটা বিশেষ ব্যৱস্থা কৰিছোঁ যে যিকোনো প্ৰকাৰে চৰকাৰক হতুৱাই যাতে এই ব্যৱস্থাটো স্থায়ী সমস্যা সমাধান কৰে যাৰ কাৰণে আমি বিভিন্ন কমিটিৰ দ্বাৰাই হওক বিভিন্ন পাব্লিকে আমি বিভিন্ন জেগাত আমি প্ৰতিবাদ কৰিছিলোঁ যে ইয়াত যাতে স্থায়ী সমস্যা এটা সমাধান কৰে বৰ্তমান চৰকাৰখনে আৰু বৰ্তমান সময়ৰ জলসম্পদ মন্ত্ৰী পিছুচ হাজৰিকা ডাঙৰীয়া ইয়াত 8 কোটি টকাৰ এটা কাম চেংচন কৰিছে তেখেতে আৰু এই কামটো যদি ইয়াত হৈ যায় তে নিশ্চয় আমাৰ এই সমস্যাটো স্থায়ী এটা সমাধান হ'ব বুলি আমি আশাবাদী কিন্তু ইয়াৰ আগতে আচলতে ক'ব গ'লে যে আমি বিভাগীয় কৰ্তৃপক্ষসকলক ENDৰ অফিচাৰসকলক আমি জনাইছিলোঁ যে আপোনালোকে এই কামটো অনতিপলমে কৰক তেখেতসকলে বানপানী যথেষ্ট হোৱাৰ কাৰণে কামটো অলপ দেৰিকৈ কৰিছে এই দেৰিকৈ হোৱাৰ পিছত এতিয়া আমি যিটো দেখা পাইছোঁ যে সেই কামটো আৰম্ভ হোৱাৰ আগতে বহুত গৰাখহনীয়া বানপানী ইয়াত ক্ষতি কৰি আছে যাৰ কাৰণে আমাৰ স্থানীয় ৰাইজসকলে এটা ব্যৱস্থা কৰিছে যে সেই কামটো হোৱাৰ আগতে আমি ৰাইজে বিশেষকৈ আমি এটা চান্দা বৰঙণি কৰি হ'লেও আমি আপাতত এটা অস্থায়ী হ'লেও আমি এটা কাম কৰিম বাহিৰে গতিকে এই ব্যৱস্থাটো কৰিছে ৰাইজে কৰাৰ পিছত আমি সবেই সঁহাৰি জনাইছোঁ যোৱাকালি আপোনাৰ সন্মানীয় বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আহিছে তেওঁ ৰাইজৰ লগত সহমত দিছে আৰু তেওঁ নিজৰ পকেটৰ পৰা নিজৰ ব্যক্তিগত হিচাপে তেওঁ 50,000 টকা এটা বৰঙণি এটা দিছে আৰু বিভিন্নজনে বিভিন্ন সুবিধা দি আছে বিভিন্ন চান্দা বৰঙণি দি আছে আমি ৰাইজে নিজে ইয়াত কাম কৰি আছোঁ গতিকে আপোনালোকে ইয়াত অলপ নজৰ ৰাখিব ছবি আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী মানুহক আৰু লগতে অসম চৰকাৰখনক আমি জনাই দিব বিচাৰিছোঁ যে তেখেতসকলে যাতে উন্নতিপূৰ্ণ কামটো আৰম্ভ কৰে নিশ্চয় আমি ৰাইজ সুখী হ'ম স্থানীয় বিধায়ক কিবা সুবিধা দিছে নেকি হয় স্থানীয় বিধায়ক আমাৰ সন্মানীয় এতিয়া বৰ্তমান আমাৰ আগৰ যিজন ভোট দি বনাইছিলোঁ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতেও ইয়াত আহিছিলে আৰু ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া তেওঁ ইয়াত আহিছিলে ৰকিবুল হুছেইনটো বৰ্তমান ধুবুৰী সাংসদ তেওঁকো ৰাইজে জনাইছিলে যে আপোনালোকে ইয়াত আহক যিহেতু আপোনালোকে প্ৰতিনিধি ইয়াত আহি কিবা এটা বিশেষ ব্যৱস্থা কৰক তেওঁলোক অহাৰ পিছতে তেওঁলোকে গৰাখহনীয়া বানপানীখিনি চালে চোৱাৰ পিছত আমি যিমানটো গম পাইছোঁ ইয়াৰ পৰা শান্তি বজাৰ ওচৰতে বজাৰ এটা আছে তাত গৈ চাহ তাহ খালে খোৱাৰ পিছত ৰকিবুল হুছেইনে খুব ধুনীয়াকৈ মানুহক বুজাইছে যে মন্ত্ৰীৰ পুতেক মন্ত্ৰী হ'ব পাৰে আৰু টেণ্ডুলকাৰৰ পুতেক ক্ৰিকেট প্লেয়াৰ হ'ব পাৰে আৰু উকিলৰ পুতেক উকিল হ'ব পাৰে গতিকে মোৰ ল'ৰাটো MLA হ'ব পাৰিব গতিকে মানে এইটো বুজাব আহিছে যে তেওঁ এটা নিজৰ ল'ৰাটোৰ অহা উপনিৰ্বাচনৰ কাৰণে নিজৰ ল'ৰাটোৰ কেনভাছৰ কাৰণেহে আহিছে গতিকে বানপানী গৰাখহনীয়াৰ কিবা এটা মাতো ইয়াত তেওঁ দিয়া নাই আৰু ৰাইজক সঁহাৰি কৰিব চাওক মানে মেইনলি কথা হৈছে কি যে আচলতে ৰাইজে যাক ভোট দিয়ে প্ৰতিনিধি বনায় ৰাইজে এটা আশা থাকে যে না আমি এইজন মানুহক প্ৰতিনিধি বনাইছোঁ এইজন মানুহক ভোটটো দিলে নিশ্চয় আমাৰ ৰাইজৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰিব তো এতিয়া কথা হ'ল কি যে আমাৰ ইয়াৰ ৰাইজে শিলদুল ভাঙি বিশেষকৈ মাইনৰিটি মানুহবিলাকে সন্মানীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক কংগ্ৰেছৰ সাংসদ বনাইছে আৰু ৰকিবুল হুছেইনক MLA বনাইছিলে আৰু নুৰুল হুদা চাহাব তেওঁ ৰূপহী সমষ্টিৰ MLA বৰ্তমান আমি যিটো ৰূপহী সমষ্টিত পৰিছোঁ এনেকুৱা প্ৰতিনিধি থকাৰ পিছতো ৰাইজৰ প্ৰাকৃতিক দুৰ্যোগ যিটো বানপানী গৰাখহনীয়া মেইন সমস্যা আমাৰ বুৰবান্ধা পঞ্চায়তৰ এই সমস্যাটো যদি তেওঁলোকৰ দ্বাৰা এইটো সমাধানেই নহয় গতিকে তেওঁলোকৰ ওপৰত আমি যিটো গম পাই আছোঁ ৰাইজৰ আস্থা আৰু বিশ্বাস হেৰুৱাইছে